পুষ্প অনুৰাগী মিলন মঞ্চৰ উদ্যোগত যোৰহাটত শীতকালীন পুষ্প মেলা। ফুলৰ সুবাসে আমাৰ চৌদিশ সুগন্ধিৰে আমোলমোল কৰি তোলে। ফুলে মানুহৰ মনত সৃষ্টি কৰে অচিনা অনুভৱ। ৰং বিৰঙৰ ফুলে আনন্দিত কৰি তোলে মানুহৰ মন। তেনে সময়ত যোৰহাটত সৃষ্টি হৈছে এক ফুলৰ মেলা, যি ফুলৰ মেলা ভৰি পৰিছে ৰং বিৰঙৰ ফুলেৰে। কোনোৱে যদি ফুল পুলি ক্ৰয় কৰিছে, তেন্তে আন কোনোৱে উপভোগ কৰিছে ফুলৰ সৌন্দৰ্য। যোৰহাট ষ্টেডিয়ামৰ মুকলি প্ৰাংগণত পুষ্প অনুৰাগী মিলন মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা শীতকালীন পুষ্প মেলাত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই পুষ্প মেলাত প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হয় বিভিন্ন প্ৰকাৰৰ ফুল পুলি। আৰু এই পুষ্প মেলাত উপস্থিত হৈ আনন্দিত হৈ পৰে ৰাইজ। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰ ৰিপৰ্ট, এআইএন লাইভ। এগৰাকী আপোনালোক প্ৰত্যেকে একোগৰাকী গৃহিণী, তাৰ মাজতো সময় উলিয়াই পুষ্পমেলা আয়োজন কৰিছে, কি ক'ব? অনুভৱ বহুত সুন্দৰ, যাক ভাষাৰে বুজাব নোৱাৰি। আমি আচলতে ঘৰত সোমাই থকা গৃহিণী বেছিভাগেই, খুব কম সংখ্যকহে আছে যি চৰকাৰী চাকৰিত কৰ্মৰত। আমি তেওঁলোকক যে মই নিজেও ওলাই আহিছোঁ, মোৰ লগতে মই তেওঁলোককো যে উলিয়াই আনিব পাৰিছোঁ ঘৰৰ পৰা, আৰু সেই মাধ্যম মানে ফুলৰ মাধ্যমেৰে যে আমি উলিয়াই আনিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা। আৰু ফুলেৰে যে স্বাৱলম্বী হ'ব পাৰি, সেই বিশ্বাসটো আমি আনি দিব পাৰিছোঁ বুলি আমি ভাবিছোঁ, উপলব্ধি কৰিছোঁ। আৰু এই ফুল আচলতে ফুলটো জানেই, ফুল ভাল নোপোৱা মানুহ নাই, ফুল সকলোৱে ভাল পায়। ফুলে মানুহৰ মন মগজু ভাল ৰাখে, ফুলে পৰিৱেশ ভাল ৰাখে, সুন্দৰ কৰে। আৰু আমাৰ পুষ্প অনুৰাগী মিলন মঞ্চৰ মূল মন্ত্ৰ যিহেতু আমাৰ ফুলেৰে সজাওঁ আমাৰ ধুনীয়া ধৰণী, অৰ্থাৎ আমি পৃথিৱীখন আমি ধুনীয়া কৰিব বিচাৰোঁ, মানুহৰ মনবোৰ সুন্দৰ কৰিব বিচাৰোঁ। আৰু আপোনাৰ যদি ঘৰখন সুন্দৰ হয়, ফুলেৰে যদি আপুনি ঘৰৰ চৌপাশ সুন্দৰ কৰি লয়, আপোনাৰ চুবুৰী সুন্দৰ হ'ব, চুবুৰী সুন্দৰ হ'লে আপোনাৰ গাঁওখন সুন্দৰ হ'ব, গাঁও সুন্দৰ হ'লে পৃথিৱীখন নিজেই ধুনীয়া হ'ব। গতিকে আমি পৃথিৱীৰ যি সেউজীয়া দলিচা, তাত আমি সাতোৰঙী যি ৰামধেনুৰ ৰং, সেই ৰং ছটিয়াই আমি ফুলেৰে ৰং ছটিয়াই আমি ফুলৰ সুবাস, ফুলৰ ৰং আমি নীলিম আকাশলৈ আমি বোৱাই দি মানুহৰ মনবোৰ সুন্দৰ কৰি মানুহক যাতে আমি, আৰু বৰ্তমান দেখিছে আপুনি যিটো পৰিস্থিতি চলি আছে মানসিকভাৱে, মানুহৰ যিটো এটা হেৰি পৰি আছে, এটা মানে ডিপ্ৰেশ্যনৰ নিচিনা এটা ৰোগত বহুত মানুহ ৰোগী হৈ আছে, ভুগি আছে। গতিকে তেওঁলোকৰ কাৰণে এইটো এটা খুব সুন্দৰ মাধ্যম, যাৰ জৰিয়তে তেওঁলোকে সেই ৰোগৰ পৰা নিৰাময় পোৱাৰ এটা পথ পাব বুলি আমি আশাবাদী। আৰু আমাৰ ভাল লাগিছে, আমাৰ লগত এতিয়াও সদৌ অসমৰ মানে সদৌ অল অভাৰ আছাম আমাৰ প্ৰায় 400ৰ ওপৰত আমাৰ সদস্য আছে, আৰু এইবাৰ আৰু বাঢ়িব, নতুনকৈ আমাৰ সদস্য ভৰ্তি হৈ আছে। আৰু বেছিভাগেই আমাৰ মহিলা, লগতে আমাৰ যুৱক যুৱতীসকলো আমাৰ লগত জড়িত হৈছে। আৰু মহিলাসকল সাংঘাতিক উদ্যমী, তেওঁলোক সঁচাকৈয়ে ভাল লাগিছে মোৰ, আৰু উৎসাহ পাইছে আমাৰ এই পুষ্প মেলাৰ জৰিয়তে। যি মেলা আমি এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি যোৰহাটৰ মাজমজিয়াত অৱস্থিত যোৰহাট ষ্টেডিয়ামৰ বাকৰিত আমি আয়োজন কৰিছিলোঁ তিনিদিনীয়া কাৰ্যসূচীৰে। আজি 2 দিন ইতিমধ্যে পাৰ হৈছে, আজি 3য় দিনা আমাৰ বিক্ৰী আৰু প্ৰদৰ্শনী চলি আছে। গতিকে আমি সুখী যে আমি মহিলাসকলক আমি উলিয়াই আনিব পাৰিছোঁ ফুলৰ জৰিয়তে। গতিকে ফুল ভাল পাওক, আপোনালোকে এই মহিলাসকলক অকণমান হ'লেও অৰ্থনৈতিকভাৱে সবল হ'বলৈ আপোনালোকে সুযোগ দিয়ক। ৰাইজৰ অবিহনে অনুষ্ঠান নহয়, ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহ আমাক লাগিবই। যোৱা বছৰ আপোনালোকে আমাক যথেষ্ট মৰম দিলে, আৰু এই বছৰো আমি মৰম পাম বুলি আমি আশা ৰাখিছোঁ, আৰু আগলৈও হয়তো আপোনালোকৰ মৰম আমি এনেকৈয়ে পাই যাম। আজি শেষৰটো দিন, আপোনালোক সকলো আহক। যোৰহাটবাসীক মই আহ্বান কৰিছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোক আহক আৰু আমাৰ গৃহিণীসকলৰ বাগিচাৰ ফুলখিনিক কাটিং, ৰিপটিং কৰি পুলি ভাগ কৰি যিখিনি ফুল আনিছে, সেই ফুলখিনি আপোনালোকে ক্ৰয় কৰি আপোনালোকৰ ঘৰখন সুন্দৰ কৰক, মনবোৰ সুন্দৰ কৰক, আৰু তেওঁলোককো অলপ উপকৃত কৰক। মই পুষ্প অনুৰাগী মিলন মঞ্চৰ সাধাৰণ সম্পাদিকা মিনতি বৰা শইকীয়া। ঠিক আছে, মেলা অনুষ্ঠিত হৈছে, আপোনালোকে বিপণী দিছে, কি ক'ব, কেনেকুৱা লাগিছে? হয়, আজিৰ থাৰ্ড ডে হয়, মানে আজি 3 দিনৰ পৰা হৈ আছে। আপোনাৰ কালি পৰহি হ'ল, আজি থাৰ্ড ডে। আৰু আজি এই 3 দিন যোনকেইদিন গ'লোঁ ভালকৈ গ'ল, ধুনীয়াকৈ গৈছে। আৰু ফুলৰ মাজত থাকি সকলোৱে ভাল পায়, নহয় জানো? আমিও সেই ফুলৰ মাজত ফুলক মৰম দিবলৈ আৰু মানুহৰ মাজত মৰম বিলাবলৈকেই আমি এই বিপণী অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ
আপোনাৰ যোনটো বিপণীৰ হেৰি কৰিছে আমাৰ সকলোবিলাক হয়তো হাউচ ৱাইফে হয় হাউচ ৱাইফে মিলিয়ে এই বিপণীখন কৰিছে আমাৰ এই পুষ্পমেলা ভাগি পাতিছে আৰু সকলোৱে যাতে উন্নতি হয় তাৰে কামনা কৰিলোঁ যোৰহাটত এয়া আপোনাৰ এইবাৰ ছেকেণ্ড টাইম হয় লাষ্ট টাইমৰ পৰা হৈ আছিলে এইবাৰ ছেকেণ্ড টাইম লাষ্ট টাইম কিন্তু এইবাৰ বেছি ভাল হৈছে আৰু বিপণীৰ ক্ষেত্ৰত কি হৈছে মানে মোৰ এইবাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো মোৰ বহুত ভাল হৈছে নতুন অভিজ্ঞতা এটা হৈছে ভাল লাগিছে ফুলৰ মাজত থাকি যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996